উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত উজ্বলিল চৌধুৰী বজাৰ আৰ্টছ জুনিয়ৰ কলেজ। চৌধুৰী বজাৰস্থিত আৰ্টছ জুনিয়ৰ কলেজত আনন্দৰ বন্যা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল ঘোষণাৰ পিছতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মুখত হাঁহিৰ ৰেঙনি। প্ৰতিবছৰৰ দৰে এইবেলিও চৌধুৰী বজাৰ এলেকাত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চৌধুৰী বজাৰ আৰ্টছ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীয়ে। কৃতি শিক্ষাৰ্থী হাদিকা চুলতানাই 84.4% নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে। আনহাতে নাছিমা বেগমেও 83.4% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে এইবাৰ মুঠ 103 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল, যাৰ ভিতৰত 102 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ 100% সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ অধ্যক্ষ বাছিত আহমেদে বহুদিন ধৰি দেখা সপোন এই ফলাফলৰ জৰিয়তে বাস্তৱ ৰূপ লাভ কৰিছে। উৎকৃষ্ট শিক্ষা প্ৰদানৰ লক্ষ্যৰে স্থাপন কৰা বিদ্যালয়খনৰ এই সাফল্যই অঞ্চলটোত এক নতুন আশা আৰু প্ৰেৰণা সঞ্চাৰ কৰিছে। মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এয়া আমাৰ জাকাৰিয়া আহমেদ। মানুহে ভাবে যে হাফিজ তথা মৌলবীসকলে শিক্ষা অৰ্জন কৰিব নোৱাৰে, কিন্তু আমাৰ এখন পিছপৰা অঞ্চলত, যিখন অঞ্চলত আমাৰ জাকাৰিয়া আহমেদে এটা ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, তেওঁ এৰাবিকৰ লগত এছামিজ যিখন লিটাৰেচাৰ, আমাৰ এই এছামিজ বিষয়তো তেওঁ লেটাৰ পাবলৈ সক্ষম হৈছে। আৰু তেওঁৰ তাৰ বহুত এটা ডাঙৰ লক্ষ্য আছে, ভৱিষ্যতে এজন ডাঙৰ প্ৰফেচৰ হ'ব। আৰু তাৰ কাৰণে আমি সকলোৱে তেওঁক যিমানখিনি সহায় সহযোগ কৰিব লাগে সহযোগিতা কৰিম। আৰু ইয়াৰ পৰা সকলোকে এটা মেছেজ দিব বিচাৰিছো মই যে যাতে আমাৰ এই মৌলবীসকলক লৈ যাতে কোনো ধৰণৰ হেয় প্ৰতিপন্ন নকৰে। আজি এই জাকাৰিয়া তাৰে উদাহৰণ। গতিকে মই সকলো মৌলবী সমাজক আহ্বান জনাইছো, আপোনালোকো আগবাঢ়ি আহক। ধৰ্মীয় শিক্ষাৰ লগতে এই যিটো স্কুলীয়া শিক্ষা, এই শিক্ষাটো সমান হিচাপে আগবাঢ়ি যাব পাৰে, তাৰ এটা সিদ্ধান্ত উদাহৰণ আমি আজি দাঙি ধৰিলো।